ৰাজ্যৰ নিবনুৱাসকললৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ৩ অক্টোবৰত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজনৰ পাছতে আৰম্ভ হ'ব প্ৰকল্প নিৰ্মাণৰ কাম ইতিমধ্যে অসমৰ যুৱক-যুৱতী তথা নিবনুৱাসকলক লৈ বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁ উল্লেখ কৰিছে যে অসমৰ যুৱক-যুৱতী বহিৰাজ্যত কাম কৰা ভাল কথা আৰু ইতিমধ্যে ভাৰতৰ যিকোনো প্ৰান্তত কাম কৰিব পাৰে তেওঁলোকে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ৰাজ্যৰ নিবনুৱাসকলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ৩ অক্টোবৰত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজনৰ পাছতে আৰম্ভ হ'ব প্ৰকল্প নিৰ্মাণৰ কাম অসমৰ যুৱক-যুৱতী বহিৰাজ্যত কাম কৰা বহু ভাল কথা ভাৰতৰ যিকোনো প্ৰান্ততে কাম কৰিব পাৰে তেওঁলোকে বহিৰাজ্যত যুৱক-যুৱতীয়ে কাম কৰা কামক আদৰণি জনোৱা উচিত আনহাতে প্ৰকল্প নিৰ্মাণৰ পাছত উন্নত হ'ব জাগিৰোডৰ সামাজিক আন্তঃগাঁথনি হ্ৰাস হ'ব গুৱাহাটী আৰু জাগিৰোডৰ দূৰত্ব তিৱাসকলৰ ভূমিৰ অধিকাৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ সিদ্ধান্ত কোনো পধ্যেই খৰ্ব নহয় তিৱাসকলৰ ভূমি অধিকাৰ জাগিৰোডত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ নিবনুৱাসকললৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এক বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই ৩ অক্টোবৰত যি জাগিৰোডত যি বহু প্ৰত্যাশিত টাটা ছেমিকণ্ডাক্টৰ আছে সেই টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে জাগিৰোডত শনিবাৰ দিনটো মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিলে আৰু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে তেওঁ যিহেতু টাটা ছেমিকণ্ডাক্টৰৰ যিসমূহ প্ৰকল্পৰ যি কাম তেওঁ দেখৰেখ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ আগতে স্পষ্টভাৱে উল্লেখ কৰিছে যে ৩ অক্টোবৰত জাগিৰোডৰ যি বহু প্ৰত্যাশিত টাটা ছেমিকণ্ডাক্টৰ আছে সেই টাটা ছেমিকণ্ডাক্টৰ ইতিমধ্যে প্ৰকল্পৰ ভূমিপূজন কৰা হ'ব বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু ভূমিপূজনৰ পাছতে আৰম্ভ হ'ব প্ৰকল্প নিৰ্মাণৰ কাম অৰ্থাৎ ভূমিপূজন শেষ হোৱাৰ পিছতে এই প্ৰকল্পটো অৰ্থাৎ বহু প্ৰত্যাশিত যি টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প আছে সেই প্ৰকল্পটো কাম শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এই টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ হোৱাৰ পাছতে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীসকলে সেই প্ৰকল্পটোত সংস্থাপন লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী পূৰ্বতে স্পষ্টভাৱে সদৰি কৰিছে আৰু শনিবাৰৰ দিনটোতো তেওঁ জাগিৰোডত উপস্থিত হৈ ইতিমধ্যে এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল আৰু বিশেষকৈ ৰাজ্যৰ যিসকল নিবনুৱা যুৱক-যুৱতী আছে তেওঁলোকক উদ্দেশ্যে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী কেইবাটাও কথা উল্লেখ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে অসমৰ যুৱক-যুৱতী বহিৰাজ্যত কাম কৰাটো বহু ভাল কথা অৰ্থাৎ আমাৰ যিসকল অসমৰ যুৱক-যুৱতী আছে তেওঁলোকে বহিৰাজ্যত যিহেতু কাম পাইছে অধিক মুনাফাৰ বাবে হয়তো তেওঁলোকে নিজৰ লাভৰ বাবে বহিৰাজ্যত কাম কৰিবলৈ গৈছে যিটো কথা আমাৰ বাবে অতি গৌৰৱৰ যিটো কথা অসমৰ বহিৰাজ্যত কাম কৰা আমাৰ যিসকল যুৱক-যুৱতী আছে বা আমাৰ যিসকল নিবনুৱা ল'ৰা-ছোৱালী আছে তেওঁলোকে বহিৰাজ্যত কাম কৰাটো বহু ভাল কথা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে সদৰি কৰিছে আৰু ভাৰতৰ যিকোনো প্ৰান্ততে তেওঁলোকৰ কাম কৰাৰ অধিকাৰ আছে অৰ্থাৎ তেওঁলোকৰ ইয়াৰ নিজা অধিকাৰ আৰু ইতিমধ্যে ভাৰতৰ যিকোনো প্ৰান্ততে তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি কাম কৰিব পাৰে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে বহিৰাজ্যত যুৱক-যুৱতীয়ে কৰা কামক আদৰণি জনোৱা উচিত অৰ্থাৎ বহিৰাজ্যত যিসকল যুৱক-যুৱতীয়ে বৰ্তমান সময়ত কাম কৰি আছে তেওঁলোকক সেই কামক প্ৰোৎসাহন দিয়া লগতে উৎসাহ প্ৰদান কৰা আৰু লগতে তেওঁলোকৰ যিসমূহ তেওঁলোকে কাম কৰি আছে সেই কামসমূহক তেওঁলোকক আদৰণি জনাব লাগে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ আগত আৰু বিশেষকৈ ৰাজ্যৰ যিসকল নিবনুৱা যুৱক-যুৱতী আছে যিসকল নিবনুৱা যুৱক-যুৱতীয়ে হয়তো অসমত চাকৰি নাপায় বহিৰাজ্যত তেওঁলোকে কাম কৰা দেখিবলৈ পোৱা গৈছে বহিৰাজ্যলৈ তেওঁলোকে ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকক উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু লগতে তেওঁ উল্লেখ কৰিছে যে টাটা ছেমিকণ্ডাক্টৰ যি প্ৰকল্প আছে জাগিৰোডত যিহেতু সেই ৩ অক্টোবৰত তাৰ প্ৰকল্পৰ ভূমিপূজন কৰা হ'ব আৰু সেই ছেমিকণ্ডাক্টৰৰ ওপৰত লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মন্তব্য প্ৰকাশ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে প্ৰকল্প নিৰ্মাণৰ পাছতে উন্নত হ'ব জাগিৰোডৰ সামাজিক আন্তঃগাঁথনি অৰ্থাৎ জাগিৰোডৰ যি সামাজিক আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনি পূৰ্বতকৈ আৰু উন্নত হ'ব বুলি ইতিমধ্যে তেওঁ সদৰি কৰা দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ আগত আৰু লগতে হ্ৰাস হ'ব গুৱাহাটী আৰু জাগিৰোডৰ দূৰত্ব অৰ্থাৎ গুৱাহাটী আৰু জাগিৰোডৰ যি দূৰত্ব আছে সেই দূৰত্ব কিছু পৰিমাণে হ্ৰাস হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু ইয়াৰ লগতে সেই সংবাদ মাধ্যমৰ ওচৰতে তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিভিন্ন মন্তব্য উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ তিৱা জনগোষ্ঠীসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে
তিৱাসকলৰ ভূমি অধিকাৰ যিসকল আছে তেওঁলোকৰ কোনো পৰ্যায়ে সেই অধিকাৰ তেওঁলোকৰ খৰ্ব নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে সদৰীকৈ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ তিৱাসকলৰ যি ভূমি অধিকাৰ আছে সেই ভূমি অধিকাৰ তেওঁলোকৰ পৰা কোনেও কাঢ়ি লৈ যাব নোৱাৰে বুলি ইতিমধ্যে জাগিৰতো স্পষ্টভাৱে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে ৩ অক্টোবৰত যি বহু প্ৰত্যাশিত টাটা ছেমি কণ্ডাক্টৰ আছে সেই টাটা ছেমি কণ্ডাক্টৰ ইতিমধ্যে প্ৰকল্পৰ ভূমি পূজন কৰা হ'ব আৰু এই কথা স্পষ্টভাৱে শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰটোত উপস্থিত হৈ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ হোৱাৰ পাছতে ইতিমধ্যে ৰাজ্যৰ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলৰ বাবে যিহেতু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে এই ছেমি কণ্ডাক্টৰটোৱে আৰু ইতিমধ্যে কেইবা হাজাৰ নিবনুৱা যুৱক যুৱতী এই ছেমি কণ্ডাক্টৰটোতে সংস্থাপন লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছে